মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত আৰু বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ জৰিয়তে ইতিমধ্যে নগাঁও জিলাৰ ৰূপহীঘাট সমষ্টিত দুখনকৈ ৰাস্তা গুৰুত্বপূৰ্ণ ৰাস্তা নিৰ্মাণ কাৰ্য চলি আছে আৰু এই দুখন ৰাস্তাত দুটা পেকেজ হিচাপে ইয়াত ঘোষণা কৰা হৈছে। ৱৰ্ক অৰ্ডাৰ দিয়া হৈছে, কামৰ এলটমেণ্ট দিয়া হৈছে। প্ৰায় দুখন ৰাস্তা মিলাই প্ৰায় 23 কোটি টকা, প্ৰায় 23 কৰোৰ এবভ মানি ইয়াত চেংচন কৰা হৈছে। ইতিমধ্যে কাম ষ্টাৰ্ট কৰিছে, কাম চলি আছে আৰু এজ পাৰ এলটমেণ্ট অৰ্ডাৰ এই ৰাস্তাটো এবছৰৰ ভিতৰত অৰ্থাৎ 12 মাহৰ ভিতৰত ৰাস্তা নিৰ্মাণ কৰিব লাগিব। এতিয়া প্ৰশ্ন উঠিছে, মই এতিয়া ৰাস্তাৰ ওপৰত উপস্থিত হৈ আছোঁ আৰু এই দুয়োখন ৰাস্তাৰ নিৰ্মাণ কাৰ্য দুজনকৈ ঠিকাদাৰে লাভ কৰিছে বুলি আমি গম পাইছোঁ। এজন হৈছে নাহাটা, নগাঁৱৰ এজন বিখ্যাত, অসমৰ এজন বিখ্যাত ঠিকাদাৰ নাহাটা যিটো কোম্পানী তেওঁলোকে পাইছে, আৰু এটা পাইছে অংকুৰ এণ্টাৰপ্ৰাইজে। এই দুয়োখন ৰাস্তা পাইছে আৰু দুয়োখন ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত ইতিমধ্যে দেখা গৈছে, অৰ্থাৎ সোণাই চাইদুৰীয়া যিটো পথ আমতলাৰ পৰা আৰম্ভ কৰি জুৰিয়ালৈকে যিখিনি ৰাস্তা নিৰ্মাণ কৰাৰ কাৰ্য চলিছে আৰু যিজন ঠিকাদাৰে কাম কৰিছে সেই ৰাস্তাখিনি ইতিমধ্যে দেখা গৈছে মোটামুটি ৰাইজৰ মতে মোটামুটি সেই ৰাস্তা নিৰ্মাণ কাৰ্য খুব ভালেই হৈছে বুলি ৰাইজে মন্তব্য কৰিছে আৰু আমিও ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ। আৰু ডিএ নিউজ প্লাছৰ কৰ্মকৰ্তাসকলক আমি জনাব বিচাৰিছোঁ, ইতিমধ্যে দেখা গৈছে যে ৰূপহীৰ পৰা আহোঁতে চাইদুৰীয়াৰ পৰা আহোঁতে জুৰিয়ালৈকে, চাইদুৰীয়াৰ পৰা জুৰিয়ালৈকে যিখিনি ৰাস্তা নিৰ্মাণ কাৰ্য চলি আছে, মই ৰাস্তাৰ ওপৰত আছোঁ। অতি নিম্নমানৰ কাম তাত ইয়াত হৈছে। ৰাস্তাৰ ওপৰত যিখিনি প্ৰলেপ দিব লাগে, যিখিনি চিপ দিব লাগে, যিখিনি আল্ট্ৰাট্ৰা মিঠেলা কৰিব লাগে, সেয়া এষ্টিমেট মতে হোৱা নাই। মই ৰাস্তাৰ ওপৰত আছোঁ। মই আমাৰ ভিডিঅ' জাৰ্ণালিষ্ট এছিয়া আহমেদে দেখুৱাব। এয়া হ'ল ৰাস্তাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু এয়া ৰাস্তা চাওক ৰাস্তা খুব বেছি 4 পৰা 5 দিন গৈছে নিৰ্মাণ কাৰ্য চলিছে আৰু এতিয়া এই ৰাস্তা উভলি গৈছে। এয়া ৰাস্তাৰ মাজত এয়া চাওক ঘূৰিয়ে মাৰিলে ওলাই যাব ৰাস্তা। এনেদৰে ৰাস্তা নিৰ্মাণ কাৰ্য চলি আছে। অসম লোক নিৰ্মাণ বিভাগৰ বিভাগীয় মন্ত্ৰী অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী আৰু তেখেতৰ বিভাগত একাংশ বিষয়া কৰ্মচাৰীয়ে, একাংশ অভিযন্তা আৰু ঠিকাদাৰে মিলি কেনেধৰণে লুণ্ঠন চলাইছে নগাঁও জিলা লোক নিৰ্মাণ বিভাগত, কি ধৰণে এই লুণ্ঠনৰ গতি অতি নিবিড়ভাৱে চলি আছে, এয়া একমাত্ৰ প্ৰমাণ হৈছে সোণাই চাইদুৰীয়া পথ আৰু হৈছে ৰূপহীৰ পৰা চাইদুৰীয়াৰ পৰা জুৰিয়ালৈ যোৱা দুখনকৈ পথ হৈছে আৰু দুয়োটা পথে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত চলি আছে। ৰাইজে দাবী জনাইছে এই দুয়োখন ৰাস্তাৰ নিৰ্মাণ কাৰ্যৰ ক্ষেত্ৰত এটা নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু ৰাস্তাৰ নিৰ্মাণ অতি সূক্ষ্মভাৱে এজ পাৰ গাইডলাইন, এজ পাৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মতে হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।